নমস্কাৰ, মোৰ নাম আব্দুল হাকিম। মই চেৰাজিমৰ এজন সদস্য। আজি মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ আমি কিয় চেৰাজিম যোৱা উচিত। আমাৰ প্ৰত্যেকৰে মৰমৰ বস্তুটো হ'ল শৰীৰটো। শৰীৰৰ অংগ প্ৰত্যংগ চলাচল কৰি থকালৈকে আমি জীৱিত প্ৰাণী। অচল হ'লে আমি মৰা মানুহ, মৰা মৃত ব্যক্তি। আমি ভুৱাল পোৱা শৰীৰটোক চোৱা চিতা কৰা, দেখভাল কৰাৰ প্ৰয়োজন আছে। ন্যূনতম জ্ঞানকণ থকা দৰকাৰ। ডাক্তৰে পঢ়িছে, ডাক্তৰে আমাতকৈ বেছি জানিবই। আমিও ন্যূনতম জ্ঞানখিনি জানিবই লাগে, কাৰণ হেল্থ ইজ ৱেল্থ। গাঁৱত পোহা আমাৰ গৰু, ম'হ, ছাগলী, হাঁহ, কুকুৰাক চাওকচোন। সিহঁতে প্ৰাকৃতিক নিয়ম মানি চলে। প্ৰয়োজনীয় দানাখিনিয়ে খায়। ঘাঁহ, খেৰ প্ৰয়োজনীয়খিনিয়ে খায়। কুকুৰাক ধান চাউল ছটিয়াই দিলে প্ৰয়োজনীয়খিনি খায়, বাকীখিনি তাতে পৰি থাকে। কিন্তু আমি মানুহে ডিঙি গুৰিলৈকে খাওঁ। খোৱাৰো কোনো টাইম টেবুল নাই। জন্তুবোৰ সন্ধিয়াৰ আগতে খোৱা শেষ কৰে। গোহালি গঁৰালত ৰেষ্ট লয়। পুৱা 4 বজাত উঠে আৰু আমি ৰাতি 10:30, 11 বজাত ৰাতিৰ আহাৰ লওঁ। 12টা, 12:30টাত শুওঁ। উঠোঁ দিনৰ 10-11 বজাত। প্ৰাকৃতিৰ বিৰুদ্ধে কাম কৰোঁ। বহুতে ব্যায়াম কৰে, এক্সাৰচাইজ কৰে, দৌৰে, খোজকাঢ়ে, জিমত যায়, 6 পেক বনাব চেষ্টা কৰে। শক্তিশালী হোৱা প্ৰয়োজন। চেৰাজিম যায়, ভাল কৰে। শৰীৰটো চোৱা চিতা কৰা, দেখভাল কৰা দৰকাৰ। আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ, মেনেজ কৰিব পাৰোঁ। আমাৰ নিজৰ হাতত মেনেজমেণ্টটো। গাৰ্ডেনিং কৰিলে দেখা যায়, যদি এটা পুলি বেমাৰী হোৱা হয়, আমি ৰুটটোৰ যত্ন লওঁ। সাৰ জাবৰ দি পুলিটো টনকিয়াল কৰিব বিচাৰোঁ। লাহে লাহে পুলিটো সুস্থ হৈ লহপহকৈ ডাঙৰ হয়, ফুল ধৰে, ফল ধৰে। ঠিক তেনেকৈ আমাৰ শৰীৰৰ মূল সুঁতি হ'ল ৰাজহাড়ডাল। শৰীৰৰ অংগ প্ৰত্যংগ ৰাজহাড়ৰ লগত জড়িত। চেৰাজিম চেণ্টাৰত মূল্যৱান পাথৰৰ দ্বাৰা ৰাজহাড় মাছেজ কৰে, যিধৰণে আমাক সৰু থাকোঁতে জন্মৰ সময়ৰ পিছত মা আৰু ধায়ে নহৰু তেল গৰম কৰি পিঠি মালিচ কৰিছিল। থাৰ্মেল মাছেজৰ ফলত প্ৰয়োজনীয় গৰমে আমাৰ ব্লাড চাৰ্কুলেশ্যন বঢ়ায়, আমাৰ ইমিউন ছিষ্টেম শক্তিশালী কৰে আৰু স্পাইনেল নাৰ্ভৰ চাপ মুক্ত কৰে। মই এটা শৰীৰৰ অংগ কিডনীৰ কথা ক'ব বিচাৰিছোঁ। ই এনে এটা অংগ ফিল্টাৰ কৰে। এনেকুৱা সুন্দৰ পৰিষ্কাৰ কৰা ফিল্টাৰ পৃথিৱীৰ কোনো মেচিনত নাই। আমি তাৰ দেখভাল কৰিব পাৰোঁ। কেনেকৈ? যেনেকৈ মলসু বাচিবৰ বাবে চালনীত কম পৰিমাণে চাউল দি চালিলে সহজে মলসু বচা যায়। ঠিক তেনেকৈ আটা, ময়দা চালি তাৰ জাবৰবিলাক বাহিৰ কৰা যায়। কিন্তু পৰিমাণতকৈ বেছি দিলে চালনি কৰাত অসুবিধা হয়। ফলত কিডনীয়ে আৰু নোৱাৰিম বুলি কয়। হৈ গ'ল কিডনীৰ অচল। তাৰমানে আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰা হওঁ, কিন্তু মেনেজ কৰিব পাৰোঁ। বেমাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে আমাৰ। মন কৰি চাবচোন, চোতালত কেইজনীমান মাইকী কুকুৰাক এটা মতা কুকুৰাই নিজেই নেখাই সিহঁতক খোৱাৰ সুবিধা কৰি দিয়ে। কুকুৰাটোৱে যেন গায় সেই সময়ত, মেৰা উমৰ হুৱা তো क्या, मेरा उम्र हो गया तो क्या, प्यार करने का একদম সহি সময় হয়। দৰাচলতে জীৱ জন্তু আৰু মানুহৰ মাজত
পাৰ্থক্য কি? পাৰ্থক্য হ'ল মানুহৰ পিতৃ পৰিচয় আছে, জীৱ জন্তুৰ নাই। চেৰাজিমত এইকাৰণেই অহা উচিত, ইয়াত পাব মানসিক, শাৰীৰিক আৰু সামাজিক থেৰাপি। এবাৰ ব্যৱহাৰ কৰক আৰু বিশ্বাস কৰক। ফোন নম্বৰ দি দিছোঁ 7002811946 আৰু 9435054742। ধন্যবাদ। I love you, চেৰাজিম।